এই মুহূৰ্তত মই সেই যি গুলীচালনাৰ স্থান তাতেই আছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাব নিহত অশোক গোয়েলৰ আচলতে গাড়ীখন আগিয়াৰ পৰা গোৱালপাৰা অভিমুখী আছিলে আৰু এইখিনি ঠাইতে আচলতে জংঘলৰ সুযোগ লৈ দুৰ্বৃত্তৰ দলটো অশোক গোয়েলৰ গাড়ীক আগচি ধৰি তেওঁ কিছু সময়ৰ পূৰ্বে ছাগলী মাৰি অহা বুলি উল্লেখ কৰি জোৰ জবৰদস্তি তেওঁৰ আচলতে গাড়ীত উঠে আৰু উঠি পেলাই তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে পূজিত গোয়েলৰ গাড়ীখন এই ৰাস্তাৰে কিছু দূৰত লৈ যায় আৰু লৈ গৈ তেওঁৰ পৰা যি ধন আছিলে নগদ ধন আছিলে সেই ধন কাঢ়ি লৈ তেওঁৰ মূৰত শূন্য দূৰত্বৰ পৰা গুলীয়াই আচলতে আন্ধাৰৰ সুযোগ লৈ আঁতৰি যায় আৰু এই ঘটনাই কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু অশোক গোয়েলে যি গাড়ী ব্যৱহাৰ কৰিছিলে সেই গাড়ীখনত তেওঁৰ পুত্ৰ আছিলে আৰু তেওঁৰ ড্ৰাইভাৰ আছিলে। অশোক গোয়েলৰ মূৰত গুলীয়াৰ লগে লগে আচলতে তেওঁলোকেও আতংকিত হৈ পৰে আৰু অশোক গোয়েলক গুলীয়াই যিহেতু দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ লগে লগে তাৰ পৰা পলায়ন কৰে, সেয়ে অশোক গোয়েলৰ পুত্ৰ নয়ন গোয়েল আৰু তেওঁৰ চালক লগে লগে অশোক গোয়েলক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়ে আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কিন্তু এই ঘটনাই কিন্তু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু সমানে সমানে এই ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে এই অঞ্চলত জোৰ তদন্ত আৰম্ভ কৰে, অভিযান আৰম্ভ কৰে আৰু অভিযানৰ সময়ত এটা 7.65 mm পিষ্টল উদ্ধাৰ হোৱা ইতিমধ্যে আৰক্ষীয়ে তথ্য উদ্ধাৰ কৰিছে। কিন্তু ইয়াৰ লগত কোন জড়িত সেই সম্পৰ্কে কিন্তু আৰক্ষীয়ে এতিয়ালৈকে তথ্য সদৰি কৰা নাই। যিহেতু উৰেটো নিশা আৰক্ষীয়ে অভিযান চলাই আছিলে, আৰক্ষীয়ে কিন্তু এতিয়াও সংবাদ মাধ্যমৰ আগত অহা নাই। কিন্তু এটা কথা ক'ব লাগিব যে এই যি স্থান আছে সেই স্থানত কিন্তু এনে ঘটনা নতুন নহয়, পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। কিয়নো দেখিবলৈ পাইছে যে আগিয়াৰ পৰা গোৱালপাৰালৈ যোৱা যি পথ আছে সেই পথৰ প্ৰায় 2 কিলোমিটাৰ অংশ কিন্তু জংঘলেৰে আৱৰি আছে। দুয়োফালে আচলতে শাল গছ আছে। সেয়ে জংঘলৰ সুযোগ লৈ দুৰ্বৃত্তই এনে দুষ্কাৰ্য সংঘটিত কৰি আহিছিলে আৰু যোৱা নিশাও ডকাইতৰ দল এটাই আচলতে এল্টো গাড়ীৰে আহি অশোক গোয়েলৰ যিখন গাড়ী আছিলে সেই গাড়ীক আগচি ধৰি এনে ডকাইতি কাৰ্য সংঘটিত কৰাৰ লগতে অশোক গোয়েলক পিষ্টলেৰে গুলীয়াই নিহত কৰি থৈ যায়। কিন্তু এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো যি স্থানত আচলতে এই ঘটনাটো সংঘটিত হৈছে ইয়াৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ দূৰত আছে আগিয়া থানা, সমানে সমানে 4-5 কিলোমিটাৰ আঁতৰত আছে গোৱালপাৰা সদৰ থানা। মাজত এইডোখৰ ঠাই আৰু এইডোখৰ ঠাইত কিদৰে এনেদৰে ফুট গধূলিতে আচলতে যিহেতু সন্ধিয়া 8 বজা, সেয়া আমি ফুট গধূলি ক'ব পাৰোঁ। ফুট গধূলিতে আচলতে দুৰ্বৃত্তই এগৰাকী সাধাৰণ ব্যৱসায়ীক গুলীয়াই থৈ তেওঁৰ পৰা ধন লৈ উদাও কেনেদৰে হ'ব পাৰে সেই লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আমি এই সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। মই আগতে উল্লেখ কৰিছোঁ যে ইয়াত কিন্তু কেৱল কালিৰ ঘটনা নহয়, পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। আৰক্ষীয়ে যথেষ্ট আচলতে সাৱধানতা অৱলম্বন কৰিব লাগিছিলে। আৰক্ষীয়ে কিন্তু ইয়াতে পহৰাৰ ব্যৱস্থা কৰিব লাগিছিলে, সেই পহৰাৰ ব্যৱস্থা ইয়াত নাই। আৰু কিছুদিন পূৰ্বে ইয়াত কিন্তু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছিলে, কিন্তু এতিয়া সেই ষ্ট্ৰীট লাইট এটাও দেখিবলৈ পোৱা নাই। ইয়াতে আন্ধাৰ হৈ থাকে। সেই আন্ধাৰৰ সুযোগ লৈ ডকাইত কিংবা দুৰ্বৃত্তই নানা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছে আৰু কালিও অনুৰূপ ঘটনা সংঘটিত হ'ল। কালি ডকাইতৰ গুলীত এগৰাকী সাধাৰণ ব্যৱসায়ী, তেওঁ সাধাৰণ ব্যৱসায়ী এজন আছিলে, কুৰিয়াৰ ছাৰ্ভিচ থকা বুলি আমি জানিবলৈ পাইছোঁ। এই সাধাৰণ ব্যৱসায়ীক গুলীয়াই নিহত কৰিলে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই যিগৰাকী অশোক গোয়েল, তেওঁৰ আচলতে পত্নীও কিন্তু দুৰাৰোগ্যত আক্ৰান্ত হৈ বহিৰাজ্যত চিকিৎসাধীন হৈ আছে। সেয়ে এই খবৰ পোৱাৰ পিছত হয়তো তেওঁৰ পত্নী আজি ঘৰলৈ আহিব। তেওঁৰ কণমানি এগৰাকী ছোৱালী আছে, নাবালিকা এগৰাকী ছোৱালী আছে আৰু পুত্ৰ পঢ়ি থকা বুলি আমি গম পাইছোঁ। কিন্তু এই সাধাৰণ ব্যৱসায়ীগৰাকীক আচলতে দুৰ্বৃত্তই কিয় টাৰ্গেট কৰি ল'লে সেই লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু সমানে সমানে দেখিবলৈ পোৱা গৈছে যে 15-20 দিন পূৰ্বে তেওঁৰ গোৱালপাৰাৰ যি বাসগৃহ, সেই বাসগৃহতো কিন্তু দুৰ্বৃত্তই লুটপাট চলোৱাৰ চেষ্টা চলাইছিলে। CC কেমেৰাত ধৰা পৰাৰ পিছত দুৰ্বৃত্তৰ দলটো
পলায়ন কৰে বা ডকাইতৰ দলটোৱে পলায়ন কৰা বুলি আচলতে আমি জানিবলৈ পাইছোঁ। কিন্তু এই ঘটনাই কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে, কিয়নো আন ব্যৱসায়ীসকলেও তেওঁলোকে নিৰাপত্তাহীনতাত ভোগা বুলি উল্লেখ কৰিছে। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে যে আৰক্ষী গিজগিজাই থকা স্বত্তেও কিয় এনেদৰে ঘটনা ফুটগদুলিতে কিয় এনে ঘটনা সংঘটিত হ'ব পাৰে সেইলৈ প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে। আৰু তেওঁলোকে এই যি ঘটনা সেই ঘটনাৰ আঁৰত কোন জড়িত আছে, কেনেধৰণৰ লোক জড়িত আছে, ডকাইত নে আন কিবা প্ৰবৃত্তিৰ লোক, এইটো আৰক্ষী আচলতে অতি সোনকালে তদন্তৰে এইটো পোহৰলৈ অনাৰ আচলতে দাবী জনাইছে। সমানে দুৰ্বৃত্ত বা ডকাইতক আটক কৰাৰ দাবী জনাইছে।